বজালী জিলাৰ বিশেষকৈ পাটাচাৰকুছি সমষ্টিৰ বিধায়ক হিচাপে মোৰ পৰম সৌভাগ্য যে আজি মই বিধায়ক হিচাপে দায়িত্ব থকাৰ পিছত সমগ্ৰ অসমৰ আমাৰ যি অধ্যক্ষকে আদি কৰি আমাৰ মন্ত্ৰী বিধায়কসকলৰ একত্ৰিতভাৱে যি আজি ইয়াতে বজালী পবিত্ৰ ভূমিত আহিলে আৰু পবিত্ৰ ভূমিত এইকাৰণে আহিলে যিহেতু আমাৰ ঐতিহাসিক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ অসম বিধানৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দুয়োজনৰ প্ৰচেষ্টাত এক ঐতিহাসিক সিদ্ধান্ত হৈছিলে যে অসমৰ গুৱাহাটীৰ বাহিৰত আমি এই বিধানসভা অনুষ্ঠিত কৰিব লাগে আৰু সেই বিধানসভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মই ভাবো যে ভাৰতবৰ্ষৰ কোনো স্থানত চাগে যি ৰাজধানীৰ বাহিৰত আহোঁতে আজিলৈ কোনো ধৰণৰ এছেম্বলি হোৱা নাই আৰু এই এছেম্বলি প্ৰথমবাৰৰ বাবে আজি মই ভাবো যে কোকৰাঝাৰত অনুষ্ঠিত হৈছে আৰু কোকৰাঝাৰত অনুষ্ঠিত হোৱা যিখন এছেম্বলি আজি এদিনীয়া এছেম্বলি মই অভিভূত হৈছোঁ মই মনত প্ৰশান্তি পাইছোঁ আৰু মই লগতে মই নিজে বিধানসভাত থকাতে মই নিজে নিজৰ অশ্ৰু কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আজি বক্তব্য ৰাখিছে সকলোৰে সময় সেয়া অসমীয়াই হওক বঙালী হওক বড়োই হওক গোৰ্খাই হওক বাগানৰ মানুহ হওক চাহ জনজাতীয় হওক হিৰাই হওক বিভিন্ন ধৰণৰ শৰণীয়া কছাৰী ৰাভা আদি কৰি ই সমন্বয়ৰ বাৰ্তা বিলালে আৰু ইয়াৰ লগতে মই তেখেতৰ বক্তব্যৰ জৰিয়তে জ্ঞাত হল কোনো মুখ্যমন্ত্ৰীয়ে বিটিএডি অঞ্চলত বা কোকৰাঝাৰ অঞ্চলত লোক যাপন কৰা নাছিল 8 দিনকৈ তেখেতে আমাৰ এই অঞ্চলত বিটিএডি অঞ্চলত আছিলে আজি কৰিলে কোনো এটা মুখ্যমন্ত্ৰী পোৱা নাছিলে ডাঙৰ খবৰ আমাৰ কাৰণে গতিকে মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো আমাৰ অধ্যক্ষক ধন্যবাদ জনাইছো আৰু আমাৰ পৰম সৌভাগ্য যে তেওঁলোকে ৰাতিপুৱা ইয়াতে জলপান গ্ৰহণ কৰিছিলে আৰু ঘূৰি অহাৰ সময়ত নিয়ম মাফিক যিমানখিনি ধৰক কোনো অত্যাধিক আমি কৰা নাই ৰাতিপুৱাৰ ভাততো সাধাৰণ ৰুটি চব্জি আৰু তেওঁ ভাত দাইল চব্জি লৈ পেলাই মাছ লৈ পেলাই আমি আপ্যায়ন কৰিছোঁ এই আপ্যায়ন কৰাৰ পিছত আমাৰ পবিত্ৰ ভূমি বজালী ঐতিহাসিক দিন আমাৰ কাৰণে কাৰণ কি ইয়াতে সকলো উদ্যোগপতি আদি কৰি সকলে ইয়াতে আহিলোঁ মই এই সমষ্টিৰ বিধায়ক হিচাপে মই নতুন আনন্দিত উৎফুল্লিত হৈছোঁ আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ এনেকুৱাকৈ যাতে আগন্তুক দিনত মই ভাবোঁ যে গুৱাহাটীৰ বাহিৰত অকল বিটিএডিতে নহয় অন্য ঠাইতো যাতে এছেম্বলি কৰিব পাৰে তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই অধ্যক্ষ ডাঙৰীয়াক আহ্বান জনাইছোঁ মই প্ৰাক্তন অধ্যক্ষ হিচাপে সেইটো মই ভাৰতীয় জনতা পাৰ্টীৰ তেনেকুৱা কথা নহয় আপোনালোকে আজি গম পাইছে যে দিল্লীত আমাৰ চৰকাৰ হ'ব কোনে মুখ্যমন্ত্ৰী হ'ব ক'ব পাৰিব গতিকে ভাৰতীয় জনতা পাৰ্টি এনে এটা গভীৰ শৃংখলাবদ্ধ দল যাক য'তে দেই তাতে যে ইলেকশ্যন খেলিব লাগিব আৰু কিবা কাৰণত মই টিকট নাপালো মই বহি যাব আৰু বহি যোৱা নহয় মই তেতিয়া দুগুণ উৎসাহেৰে কাম কৰিব লাগিব দলটোক চৰকাৰ অলপ আগতে আপোনালোকে দেখিছে ৰামেশ্বৰ তেলী আমাৰ ইয়াতো আহিছে কোকৰাঝাৰ সমষ্টিত তেখেতৰ আছে গুৰু দায়িত্ব আছে প্ৰত্যেকখন মিটিঙত ঘূৰি ফুৰিছিল তেখেতে টিকট নাপালে তেখেতৰ মুখাৱত একবাৰো পৰিস্ফুট হোৱা নাছিল যে মই টিকট নাপাই এতিয়া আমাৰ ধৰক জ্যেষ্ঠ মন্ত্ৰী আমাৰ মনোনীত তেখেতে প্ৰথম টিকটটো পাবলৈ খাটাং কিন্তু মই ভাবো গতিকে মই পাব পাৰো এতিয়া মোৰ কৰ্মৰ আছিল আমাৰ চাৰ্ভে হ'ব ভাৰতীয় জনতা পাৰ্টীত এনেকুৱা নহয় যে 50,000 টকা ড্ৰাফ দি টিকট বিচাৰিব লাগে কংগ্ৰেছত এইটো নাই আমাৰ ইয়াত ঘোষণা কৰিব যে অমুকে অমুকত নিৰ্বাচন খেলিব তাতে আমি যে কাকো খাতিৰ কৰিব নালাগে দিল্লীত যাব নালাগে টিকটটোৰ কাৰণে আমাৰ কথা হ'ল এতিয়া বজালী সমষ্টিত আমি ধৈৰ্য তেখেত মন্ত্ৰী হৈ আমি আৰু মানসটো এপ্ৰক্সিমেট আমাৰ বজালী আমাৰ ৰঞ্জিতাদেৱৰ 80,000 মোৰ পৰা 85,000 আৰু
কমলাবাড়ি মণ্ডলের পৰা আহিছে 40,000 2 লাখ ভোট এইটো সমষ্টি গঠন হৈছে অপেন সমষ্টি আৰু আমাৰ যিহেতু মিত্ৰৰ যত চৰকাৰ মিত্ৰৰ দলক এটা দিব লাগিব তাতে আমি আপত্তি লাভ কৰিম গতিকে এইটো এটা প্ৰশ্ন কৰি লাভ সময়ত দেখা কিন্তু আমি কাম কৰি যাব এতিয়া আমাৰ মন্ত্ৰী মহোদয়টো দেখিছা ৰাতিপুৱা বাটচালা অলপ পিছত বঙাইগাঁও তাৰপিছত ধুবুৰী আৰু ৰাতি দেখা পাবা মানসতো এখন মিটিং কৰি আছে মোৰ অলপ দিগদাৰ হৈছে মন্ত্ৰী মহোদয় কৈছো ৰাতিপুৱা যে আপুনি নতুন ডেকা হৈ ৰাতিপুৱা দৌৰি উঠি শক্তিটো সঞ্চয় কৰে মই অলপ চুগাৰ টুগাৰ থকা মানুহ মই আৰু বেছি দৌৰিব লাগে অলপ প্ৰব্লেম হৈছে এইটো মন্ত্ৰী ধৰক আমি ৰিকুৱেষ্ট কৰিছো যে আপুনি অলপ কমাই দিলে মই অলপ কম